ঠাণ্ডাৰ দিনত আপোনালোকৰ হাত আৰু ভৰিৰ ছালখন যদি খুব বেছিকৈ ড্ৰাই হৈ ফাটি গৈছে, খহটা হৈছে, লেতেৰা হৈছে, কোচ খাই বুঢ়া হৈ যোৱাৰ দৰে হৈছে, তেতিয়াহ'লে আপোনালোকে এই ভেচলিন আজি মই দেখুওৱাৰ ধৰণে লগাই চাব। আপোনাৰ হাত ভৰিৰ ছালখন ছফ্ট হ'ব, চাফা হ'ব, বুঢ়া যেন দেখা হাতৰ ছালখন আকৌ ধুনীয়া হৈ পৰিব। এই ঠাণ্ডাৰ দিনকেইটাত প্ৰায় সংখ্যক মহিলাৰে আঙুলিৰ এই ছাইড দুটা বেছিকৈ ফাটি ফাটি যায়, হাতৰ ছালখনো ড্ৰাই হৈ কোচ খাই বুঢ়া হোৱাৰ দৰে হৈ থাকে। কাৰণ আমি মহিলাসকলে বাচন ধোৱা, কাপোৰ ধোৱা, পাচলি কটা এই কামবোৰ কৰি থকাৰ বাবে আমাৰ ছালখন ড্ৰাই হৈ যায় আৰু ড্ৰাই হৈ গ'লে আমাৰ ছালখন ফাটে আৰু ফাটিলেই খহটা হৈ যায় আৰু ফাটবোৰত লেতেৰা সোমায়। আৰু ভৰিৰ গোৰোহাযোৰ যদি আপোনালোকৰ ফাটি আছে তেতিয়াহ'লে আজি মই দেখুওৱাৰ দৰে আপোনালোকে ভৰিটো লগাব পাৰিব। ব্যৱহাৰ কৰি চাব, আপোনাৰ হাত ভৰিৰ ছালখন কোমল, মসৃণ আৰু ধুনীয়া হৈ পৰিব। আৰু তাৰ কাৰণে আমাক লাগিব এই তিনিবিধ বস্তু। এই তিনিবিধ বস্তুৰে আপোনাৰ ছালখন মসৃণ কৰিবলৈ সহায় কৰিব। এতিয়া মই এটা বাতি পাতি লৈছোঁ আৰু সেই বাতিটোত প্ৰথমে ল'ম মই এয়া ভেচলিন আপোনালোকে অকণমান ল'ব লাগিব। মই এবাৰ লগাবৰ জোখাৰে এতিয়া মই আপোনালোকক বনাই দেখুৱাম। ইমানকণ ভেচলিন ল'লেই হ'ব, এচামুচৰ 4 ভাগৰ 1 ভাগ। আপোনালোকে এই ৰেমেডিটো বনাই পেলাই লগে লগে ব্যৱহাৰ কৰিব, বনাই পেলাই থৈ নিদিব। মই এতিয়া আপোনালোকক মোৰ এটা হাতত লগাই দেখুৱাম, সেইকাৰণে মই মোৰ এটা হাতৰ জোখাৰে লৈছোঁ। আপোনালোকে যদি হাত ভৰি দুয়োটাতে লগাব বিচাৰে তেতিয়াহ'লে পৰিমাণটো বঢ়াই ল'ব লাগিব। এতিয়া মই ইয়াতে এয়া দিছোঁ কেঁচা গাখীৰ আপোনালোকে এচামুচমানৰ জোখাৰে দিলেই হ'ব। মই এয়া এচামুচৰ জোখাৰে কেঁচা গাখীৰ দি লোৱাৰ পাছত কেঁচা গাখীৰৰ লগত ভেচলিনটো এতিয়া মিক্স কৰিব লাগিব। ভেচলিনটো কেঁচা গাখীৰত ভালকৈ মিক্স নহয়, ভালকৈ মিক্স কৰিবলৈ বহুত বেছি সময় লাগে। আপোনালোকে 2-3 মিনিট এনেকৈ কেঁচা গাখীৰৰ লগত ভেচলিনটো মিক্স কৰি থাকিব। এইটো লগাবলৈ যিমানখিনি প্ৰয়োজন হয় আপোনালোকে সিমানখিনিয়ে বনাব, বেছিকৈ বনাই ষ্ট'ৰ কৰি থৈ নিদিব। বনাই লগে লগে ইউজ কৰিলে তাৰ পৰা বেছি ভাল ৰিজাল্ট পাব। এতিয়া মোৰ এয়া প্ৰায় মিক্স হৈ গৈছে। মিক্স হৈ যোৱাৰ পাছত এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম এয়া অকণমান বেকিং ছ'ডা। এখন হাতত লগাবৰ জোখাৰে ইমানকণ হ'লেই হ'ব। যিটো আমি খাবলৈ ব্যৱহাৰ কৰোঁ সেই ছ'ডাটো তাৰে অকণমান দিছোঁ। তাৰ পৰিমাণটো কিমান দিলোঁ আপোনালোকে দেখা পাইছে, সেই পৰিমাণটোতে আপোনালোকে এটা হাতত লগাবৰ জোখাৰে দিব। যদি ভৰিটো লগাবলৈ বিচাৰে তেতিয়াহ'লে ইয়াৰ পৰিমাণটো আপোনালোকে বঢ়াব লাগিব। মই এটা হাতত লগাবৰ জোখাৰেহে আপোনালোকক বনাই দেখুৱাইছোঁ। এতিয়া তিনিওটা বস্তু এয়া মিক্স কৰি ল'লোঁ। মিক্স প্ৰায় হৈ গৈছে। মিক্স হৈ যোৱাৰ পাছত এতিয়া এইটো কেনেধৰণে লগাব লাগে তাৰ নিয়মটো অকণমান বেলেগ। লগোৱাৰ নিয়মটো এতিয়া মই আপোনালোকক দেখুৱাম। বহুত ভাল ৰেমেডি হয়, মই দেখুৱাৰ ধৰণে আপোনালোকে লগাব। এতিয়া মই মোৰ এই হাতখনত লগাই দেখুৱাম। প্ৰথমতে লগাই ল'ব, হাতখনৰ ওপৰ ফালে তল ফালে দুইফালে আপোনালোকে লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে 3 পৰা 4 মিনিট ভালকৈ মাছাজ কৰিব। এই ৰেমেডিটো লগোৱাৰ পাছত আপোনালোকক আৰু এবিধ বস্তু লাগিব। সেই বস্তুবিধ কি লাগিব মই আপোনালোকক ক'বলৈ পাহৰিয়ে গৈছিলোঁ। আপোনালোকে সেইবিধ বস্তু গোটাই ল'ব আৰু সেইবিধ হৈছে গ্লভছ নাথাকিলে আপোনালোকে পলিথিনো ল'ব পাৰে। এতিয়া মই আকৌ এটা কুটা লগাই লৈছোঁ। প্ৰথম কুটাটো লগাই মাছাজ কৰিলোঁ, তাৰপিছত আকৌ দ্বিতীয় কুটাটো লগাইছোঁ, লগাই পেলাই আকৌ মাছাজ কৰিছোঁ। এনেধৰণে আপোনালোকে লগাই থাকিব আৰু মাছাজ কৰি থাকিব। আৰু এই আঙুলিৰ যিবোৰ গাঁঠিবোৰ আমাৰ প্ৰায় সংখ্যক মানুহৰে ক'লা হৈ থাকে, লেতেৰা জমা হৈ থাকে। সেই গাঁঠিবোৰ আপোনালোকে ভালকৈ ঘঁহি দিব, আঙুলিৰ চেপবোৰ ভালকৈ ঘঁহি দিব আৰু লগতে আপোনালোকে নখকেইটাও ভালকৈ ঘঁহি দিব। নখকেইটা আপোনালোকে ভালকৈ ঘঁহি দিলে দেখিব আপোনালোকৰ নখকেইটাও জিলিকি যাব। এতিয়া মোৰ এটা হাতত লগাই পেলাই মাছাজ কৰি হৈ গ'ল। অকণমান ৰেমেডি বাকী আছিলে, মই মোৰ আনটো হাততো এনেকৈ লগাই লৈছোঁ। লগাই পেলাই মাছাজ কৰি দিম এইটো হাততো। এনেকৈ যদি আপোনালোকে নখবোৰ চাফা কৰে তেতিয়াহ'লে পাৰ্লাৰত গৈ মেনিকিউৰ পেডিকিউৰ নকৰিলেও হ'ব। আপোনালোকে ঘৰতে নখবোৰ ভালকৈ চাফা কৰিব পাৰিব। এতিয়া দুইখন হাত ভালকৈ মাছাজ কৰি লৈছোঁ। এনেকৈ আপোনালোকে এবাৰ কৰি চাব, এবাৰতে আপোনালোকৰ হাতখন জিলিকি উঠিব। ইয়াৰ পাছত এতিয়া মোৰ মাছাজ কৰি হৈ গ'ল। মাছাজ কৰি হৈ যোৱাৰ পাছত আপোনালোকে হাতখন ধুব নালাগে। আপোনালোকে এনেকৈ হাতত গ্লভছ পিন্ধিব লাগিব। আপোনালোকৰ ঘৰত যদি গ্লভছ নাথাকে তেতিয়াহ'লে আপোনালোকে এনেকৈ পলিথিন দুটা হাতত ধুনীয়াকৈ পিন্ধি ল'ব। পিন্ধি লৈ আপোনালোকে বান্ধি পেলাই 15 পৰা 20 মিনিট ৰাখিব। ময়ো এতিয়া হাতখন এনেকৈ 20 মিনিট ৰাখি থৈ দিম। এতিয়া মোৰ হাতত পলিথিনকেইটা পিন্ধি ৰখা 20 মিনিট হৈ গ'ল। 20 মিনিটৰ পাছত এতিয়া মই হাতৰ পৰা পলিথিনকেইটা খুলি দিম আৰু খুলি পেলাই আপোনালোকক মোৰ স্কিনখন দেখুৱাম। যাৰ হাত ভৰি স্কিনখন খুব বেছিকৈ ড্ৰাই হৈ যায়, খুব বেছিকৈ ফাটি থাকে, আপোনালোকে এইটো ৰেগুলাৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু যাৰ খুব বেছি ড্ৰাই নহয়, অলপহে ড্ৰাই, আপোনালোকে এই ৰেমেডিটো সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই মোৰ হাতৰ পৰা এয়া পলিথিনকেইটা খুলি পেলালোঁ। খুলি পেলোৱাৰ পাছত আপোনালোকক এয়া স্কিনখন দেখুৱাইছোঁ। গ্লভছটো খুলি লোৱাৰ পাছত
এনেকৈ এখন টিস্যু পেপাৰ লাগিব আৰু টিস্যু পেপাৰখনে আপোনালোকে হাতখন এনেকৈ মচি পেলাব লাগিব। যদি আপোনালোকৰ ঘৰত এনেকৈ টিস্যু পেপাৰ নাথাকে তেতিয়াহ'লে আপোনালোকে কোমল কটন কাপোৰ এখন ল'ব আৰু কটন কাপোৰখনে ভালকৈ এনেকৈ মচি পেলাব। নখকেইটাও ভালকৈ মচি দিব। মচাৰ পাছত দেখিব আপোনালোকৰ ছালখন খুব ধুনীয়াকৈ চাফা হৈ গৈছে। এয়া দেখিছেনে টিস্যু পেপাৰখন ক'লা হৈ গৈছে। হাতত থকা যিমান মলি লেতেৰা ডেড স্কিন চেল লাগি আছিলে সকলোবোৰ আঁতৰি যাব। তাৰ পাছত আপোনালোকৰ স্কিনখনৰ ছালখন চুই চাব, খুব কোমল যেন লাগিব আৰু কোচ খাই যোৱা সমস্যাটো নোহোৱা হ'ব। ইয়াৰ পাছত মই মোৰ আনখন হাতো এনেকৈ আন এখন টিস্যু পেপাৰে মচি লৈছোঁ। খুব ধুনীয়াকৈ মচিব। যিমানখিনি হাতত লেতেৰা লাগি আছিলে এই টিস্যু পেপাৰখনে মচিলে গুচি যাব। এই একে প্ৰচেছেই আপোনালোকে আপোনালোকৰ ভৰিটো কৰিব পাৰিব। যদি আপোনালোকৰ ভৰিৰ ছালখন খুব ফাটিছে, গুৰুহা ফাটি গৈছে, আপোনালোকে এনেদৰে ভৰিটো কৰি চাব, আপোনালোকৰ ভৰিৰ ছালখনো খুব চফ্ট হৈ যাব। এতিয়া মই আনিছোঁ অকণমান এয়া কুহুমীয়া গৰম পানী। কুহুমীয়া গৰম পানীতে মই এতিয়া হাতখন ভালকৈ আকৌ এবাৰ ঘঁহি ঘঁহি এয়া ধুই লৈছোঁ। আপোনালোকেও এই প্ৰচেছটো কৰিব। যদি ভৰিটো কৰে আপোনালোকে ভৰিখন ধুওঁতেও আপোনালোকে কুহুমীয়া গৰম পানী ল'ব। ধুই লোৱাৰ পাছত এতিয়া মই হাতখন এখন টাৱেলেৰে মচি লৈছোঁ। এনেকৈ আপোনালোকে মচি পেলাব। মচি পেলোৱাৰ পাছত আপোনালোকে হাতত কি লগাব লাগিব সেইটো এতিয়া মই আপোনালোকক দেখুৱাইছোঁ। এই প্ৰচেছটো আপোনালোকে সদায় ৰাতি শোৱাৰ আগত কৰিব। ভাত খাই হোৱাৰ পাছত আপোনালোকৰ সকলো কাম শেষ হোৱাৰ পাছত এই প্ৰচেছটো কৰিব। প্ৰচেছটো কৰি আপোনালোকে শুই থাকিব। হাতখন ধোৱাৰ পাছত এতিয়া মই আপোনালোকক এটা ক্ৰীম বনাই দেখুৱাম। এই ক্ৰীমটো আপোনালোকে হাত আৰু ভৰিত লগাই পেলাই শুব লাগিব। তাৰ কাৰণে মই ল'লোঁ অকণমান ভেচলিন। মই মোৰ হাত দুখনতহে লগাম, সেইকাৰণে অকণমান লৈছোঁ। আপোনালোকে ভৰিত লগালে তাৰ পৰিমাণটো বঢ়াই পেলাই ল'ব। আৰু ইয়াৰ লগতে ল'ম এতিয়া মই এয়া বৰলিন ল'লোঁ অকণমান আৰু ভেচলিন ল'লোঁ অকণমান। দুইটা সমান পৰিমাণে লৈছোঁ। আৰু এই দুটা বস্তুৰ লগত এতিয়া মই মিক্স কৰিছোঁ অকণমান নাৰিকল তেল। নাৰিকল তেলটো মই 7-8 টোপালমানৰ জোখাৰে লৈছোঁ দুখন হাতত লগাবৰ বাবে। এতিয়া তিনিওটা বস্তু ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰোঁতে দেখিব খুব ধুনীয়া এটা ক্ৰীম বনি গৈছে। আৰু এই ক্ৰীমটো এতিয়া আপোনালোকে হাতত লগাব লাগিব। যদি ভৰিত লগাই ভৰিটো লগাব পাৰিব। এতিয়া মই এয়া ভালকৈ লগাই পেলাই 1 মিনিট মাছাজ কৰি দিম, যাতে এই ক্ৰীমটো হাত দুখনৰ স্কিনখনত ভালকৈ এবজৰ্ব হৈ যায়। অকণমান বাঢ়িলে মই ওপৰলৈকে লগাই দিলোঁ। আপোনালোকেও গোটেই হাতে ভৰিয়ে সকলোতে লগাব পাৰিব। নখকেইটাতো এনেকৈ লগাই দিব। নখৰ ছাইডত ফটা সমস্যা থাকিলে সেইটো সমস্যাও দূৰ হৈ যাব। নখকেইটা আপোনালোকৰ জিলিকি উঠিব। এতিয়া ভালকৈ মাছাজ কৰি ল'লোঁ। মাছাজ কৰি লোৱাৰ পাছত এনেকৈ ৰাতি শুই থাকিব। ঠাণ্ডাৰ দিনত যদি আপোনালোকৰ হাত ভৰি ছালখন খুব বেছিকৈ ফাটি পেলাই কোচ খাই যোৱাৰ দৰে হৈছে, খুব লেতেৰা হৈ গৈছে, তেতিয়াহ'লে এই প্ৰচেছত আপোনালোকে হাত ভৰিৰ যত্ন কৰিব। আপোনালোকৰ হাত ভৰি ছালখন জিলিকি উঠিব। আজিৰ এই ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।